ৰাজ্যজুৰি বৰ্তমান প্ৰচণ্ড গৰমে পৰিস্থিতিক জটিল কৰি তুলিছে। প্ৰখৰ ৰ'দ তাপমাত্ৰাৰ অতিমাত্ৰা বৃদ্ধিয়ে সাধাৰণ জনজীৱন বিপৰ্যস্ত কৰি তুলিছে। দক্ষিণ কামৰূপৰ চুনতলিত গৰমৰ প্ৰকোপত ৰাস্তা-ঘাট জনশূন্য পৰিৱেশৰ সৃষ্টি হৈছে। বজাৰ সমাৰত চলি থকা দৃশ্যই গৰমৰ কষ্ট স্পষ্টকৈ প্ৰতিফলিত কৰিছে। কোনোবাই খাইছে কুঁহিয়াৰ ৰস, কোনোৱে আকৌ নেমু পানী আৰু আন কোনোৱে ঠাণ্ডা পানী বা আইচক্ৰীমত মুখ দিছে। গৰমত অণ্ঠ-কণ্ঠ শুকাই যোৱাত ঠাণ্ডাজাতীয় পানীয়ৰ প্ৰতি জনসাধাৰণৰ আকৰ্ষণ বাঢ়িছে। পথচাৰীয়ে ৰ'দৰ পৰা পৰিত্ৰাণ পাবলৈ গছৰ তলত জিৰণি লৈছে। চিকিৎসকে এই সময়ছোৱাত যথাসম্ভৱ পানীয় বস্তু সেৱনৰ পৰামৰ্শ দিয়াৰ লগতে প্ৰয়োজন নাথাকিলে বাহিৰলৈ নোলাবলৈ আহ্বান জনাইছে। চুনতলিৰ পৰা ছানিৰুল ইছলামৰ ৰিপৰ্ট, এনি ভাৰত 24।